জয় জয়তে সদৌ আদিবাসী ছাত্ৰ সন্থা চমকয় আস্থা বৰধুমছা আঞ্চলিক সমিতিৰ উদ্যোগত নৱম সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন তথা 2023 আৰু 24 বৰ্ষৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানৰ আজি মুকলি হবার সন্মানীয় গধুৰ দায়িত্বত অধিষ্ঠ সন্মানীয় সভাপতি শাৰীত উপবিষ্ট আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় সভাপতি আলবাৰ্ট অৰিয়া ডাঙৰীয়া, মঞ্চত উপবিষ্ট আশা তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় যুটীয়া সম্পাদক অংগত বেনিয়া ডাঙৰীয়া, মঞ্চত উপবিষ্ট আশা তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় যুটীয়া সম্পাদক ৰেকিত তিৰ্কি ডাঙৰীয়া, মঞ্চত উপবিষ্ট আশা ডুমডুমা আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি শ্ৰাৱণ বাগ ডাঙৰীয়া, মঞ্চত উপবিষ্ট আশা ডুমডুমা আঞ্চলিক সমিতিৰ সন্মানীয় সম্পাদক সুমিত তাঁতী ডাঙৰীয়া, ডুমডুমা অঞ্চলৰ পৰা অহা বিশিষ্ট সমাজ সেৱক সুনীল দাস ডাঙৰীয়া, মঞ্চত উপবিষ্ট গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে ধৰি সমূহ কৰ্মকৰ্তা, লগতে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক তথা যুৱ মঞ্চৰ সভাপতি সম্পাদক, আমাৰ এই সুন্দৰ অনুষ্ঠানত সমবেত হোৱা আই মাতৃসকল, কণ কণ শিশুসকল, কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকল সকলোকে আদিবাসী মহিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক জোহাৰ জনাইছো। জোহাৰ। আৰু এই মঞ্চৰ পৰাই মই জ্যেষ্ঠসকলক সেৱা জনাইছো। আপোনালোকৰ এই আজিৰ অধিৱেশনত সমবেত হোৱা আমাৰ যিসকল নতুন সমিতিৰ গঠন হোৱা সভাপতি সম্পাদকক, লগতে সংগ্ৰামী সেনানীসকলক আদিবাসী মহিলা সমিতিৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। আৰু যেতিয়া আমি সকলোৱে দায়িত্ব অৰ্পণ কৰা হৈছে, সভাপতি সম্পাদক আৰু বিভিন্ন পৰ্যায়ৰ আমাৰ দায়িত্বসমূহ আছে, আমাৰ সকলো দায়িত্ব গধুৰ দায়িত্ব। আমি সকলোৱে যেতিয়া প্ৰতিষ্ঠান অনুষ্ঠানবোৰত যাওঁ তেতিয়া সভাপতি সম্পাদকে নামসমূহ অন্তৰ্ভুক্ত থাকে, কিন্তু সেই বুলি সভাপতি সম্পাদকে সৰ্বশ্ৰেষ্ঠ নহয়। আমি সমিতিত থকা একোজন আমি সকলোৱে সৰ্বশ্ৰেষ্ঠ। আপোনালোকে আদিবাসী সমাজত দায়বদ্ধতা, আদিবাসী সমাজৰ জ্বলন্ত সমস্যাৰ ওপৰত সমিতিত থকা সমূহ বিষয়ববীয়া জোৰদাৰ কৰিব বুলি মই আশাবাদী। কাৰণ আমি সৰু দায়িত্ব পালে সদায় আমি নিৰাশ হৈ থাকোঁ, সভাপতিটো পালে ভাল আছিলে, সম্পাদকটো পালে ভাল আছে, এনেকৈ আমাৰ আশা থাকে। কিন্তু সেইটো আপোনালোকে নাভাবিব। আপোনালোকে যিটো আপোনালোকৰ গধুৰ দায়িত্ব দিয়া হৈছে আদিবাসী জনগোষ্ঠীৰ হয়, আদিবাসী ছাত্ৰ সন্থাৰ হয়, সেই দায়িত্ব আপোনালোকে পালন কৰি যাব বুলি মই আশা ৰাখিছোঁ। কাৰণ আদিবাসী সমাজৰ আমাৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ আছে। আমাৰ যেনে মৌলিক অধিকাৰ, আমি ইয়াত সমবেত হৈছোঁ বিভিন্ন ধৰ্ম বৰ্ণ নিৰ্বিশেষে। আমাৰ আদিবাসী সমাজতে আমি হিন্দু ধৰ্ম দীক্ষিত, খ্ৰীষ্টান ধৰ্ম দীক্ষিত লোকসকল সমবেত হৈ আছোঁ। আমি অকল হিন্দু ধৰ্মই আদিবাসী হ'ব বুলি আমি কিছুমান মনোভাৱ থাকে, বা খ্ৰীষ্টান ধৰ্ম মানুহ আদিবাসী জনগোষ্ঠীৰ অন্তৰ্ভুক্ত নহয় বুলি আমাৰ কিছুমানৰ মনোভাৱ থাকে। তেনেকুৱা কোনো কথা নহয়। আমি সকলোৱেই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেলগত গোট খাই আমাৰ আদিবাসী সমাজ, আদিবাসী জনগোষ্ঠী হয়। আৰু আমি দেখিবলৈ পাওঁ আমাৰ মৌলিক যি অধিকাৰ জনজাতিকৰণ, আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন আদিবাসী জাতি উপজাতিক ইতিমধ্যে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হৈছে। কিন্তু দুৰ্ভাগ্যজনক কথা, দুখ লগা কথা, আমাৰ অসমত আমি আদিবাসীৰ পৰিচয় দিওঁ, আমাৰ ভিন্নতা গোষ্ঠী আছে, আমাৰ নিজৰ উপজাতি জাতি আছে, কিন্তু আমি আজি পৰ্যন্ত জনজাতিকৰণ ST আমি পোৱা নাই। সেই ক্ষেত্ৰত আমাৰ আদিবাসী ছাত্ৰ সন্থা তীব্ৰ ভাষাৰে আমাৰ চৰকাৰৰ ওচৰত দাবী কৰে আৰু ভৱিষ্যত দিনতো দাবী কৰি যাব বুলি মই আশা ৰাখিছোঁ। লগতে আমাৰ জন্মস্বত্ব যি অধিকাৰ, সাংবিধানিক অধিকাৰ, আমি বছৰ আমাৰ দেশ স্বাধীন হৈ ৭৭ বছৰ 77 বছৰ হোৱাৰ পাছতো আমাৰ যি মাটিৰ অধিকাৰ, সেই অধিকাৰ পৰা আমি বঞ্চিত হৈ আছোঁ। সেইটো আমি চৰকাৰৰ পৰা ভিক্ষা খোজা নাই। আমাৰ যিটো অধিকাৰ হয়, আমাৰ খিলঞ্জীয়া অধিকাৰ, আমাৰ যিটো প্ৰাপ্য হয়, সেইটো আমি
চৰকাৰক বিচাৰি আছো সেইটো ওপৰত আমাৰ আদিবাসী ছাত্ৰ সন্থাই কাম কৰিব বুলি আশা ৰাখিছো লগতে আমাৰ অসমত সোণালী অসম বুলি আমি সকলোৱে গণনা কৰো আমাৰ অসমত চাহ বাগিচাৰ খেতি আমি সকলোৱে আদিবাসী জনগোষ্ঠী তাত আমি কৰো আমি সকলোৱে জানো কিন্তু আমাৰ চাহ বাগানৰ যিসকল শ্ৰমিক আছে 982 খন চাহ বাগিচা আমাৰ চৰকাৰৰ অন্তৰ্ভুক্ত প্ৰায় 11 লাখ চাহ শ্ৰমিক অন্তৰ্ভুক্ত হৈ আছে আমাৰ চৰকাৰৰ পঞ্জীয়ন কিন্তু আমি আজি পৰ্যন্ত আমাৰ যি মজুৰি আমি যিমানটো পাব লাগিছিলে সিমানটো আমি নাপাওঁ বহুত দুখ লগা কথা আমি অসমখন হুন গঢ়িছো সোণালী অসম বুলি আমি নামাকৰণ দিও কিন্তু আমাকে অৱহেলিত বা অৱহেলা কৰা হৈছে এই ক্ষেত্ৰতো আমি সকলোৱে তীব্ৰ গৰিহণা বা তীব্ৰ ভাষাৰে আমি চৰকাৰক দাবী জনাব লাগে আৰু সকলোৱে সমিল মিল হৈ আমি কাম কৰিব লাগে লগতে আমাৰ মাজত কেইটামান ছাত্ৰ ছাত্ৰীসকল আছে শিক্ষাৰ ক্ষেত্ৰত সকলোৱে কৈ গ'লে উপৰোক্ত বক্তাসকলে শিক্ষাৰ ক্ষেত্ৰত ক'লেও আমিও ক'বই লাগিব কাৰণ শিক্ষাটো এনেকে এটা মাৰ্গদৰ্শক হয় যাৰ পৰা আমি চৰকাৰৰ দুৱাৰতে হওক বা বিভিন্ন প্ৰতিষ্ঠান অনুষ্ঠানতে হওক আমাৰ সমস্যাসমূহ আমি মাত মাতিব পাৰিম আপোনালোকৰ বৰডুমছা অঞ্চলৰ আপোনালোকে উজ্জ্বলাই লৈ যাব পাৰিব আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত অকল স্কুল পঠালেই নহ'ব আপোনালোকে ইয়াত অভিভাৱকসকল উপস্থিত আছে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক অন্তত গোটেই দিনটো আপোনালোকে খা খবৰ ল'ব নোৱাৰে অন্তত গধূলি আপোনালোকে 5 মিনিট 10 মিনিট নিমখ চাহ খাই হ'লেও বহি ল'ৰা ছোৱালীৰ লগত এষাৰ মাত মাতিব বেটি তই কি কৰিলে বেটা তই কি কৰিলে বলকে তো নিশ্চয় গম পাবা নিজৰ ল'ৰা ছোৱালীৰে কি কৰতে আমি অকল স্কুল পঠাইতো গধূলি আহে খানাটো খাই কিনে হৈ যায় অকল খানাটো খুৱাই দিলে নহ'ব আমাৰ কৰ্তব্য হয় হুতপুছ কৰাৰ ল'ৰাটো কি কৰিছে ছোৱালীটো কি কৰিছে আৰু আমি সকলোৱে স্কুল পঠাব লাগে আজিকালি আমাৰ অংগনবাড়ীটো খোৱা বোৱা ফ্ৰী দিয়ে আমাৰ এলপি স্কুলতো দিয়ে হাই স্কুলতো দিয়ে আমাৰ স্কুল পঠোৱাৰ আমাৰ বন্ধ কৰিব নালাগে কাৰণ এটাই আমাৰ এনেকে ৰাস্তা আছে যিটো আমাৰ আদিবাসী জনগোষ্ঠীৰ উত্তৰণ ক্ষেত্ৰত আমি কাম কৰিব পাৰিম আৰু আমাৰ কেইটামান ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ পৰাই আমাৰ প্ৰথম স্থান দ্বিতীয় স্থান তৃতীয় স্থান উত্তীৰ্ণ হোৱা বুলি আমি ইতিমধ্যে গম পাইছো আৰু ইয়াত উপস্থিত কেইটামান ছাত্ৰ ছাত্ৰীসকলক আদিবাসী মহিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আপোনালোকে আপোনালোকৰ মনোবল সবল ৰাখিব আৰু আদিবাসী জনগোষ্ঠীৰ হৈ ভৱিষ্যত দিনত মাত মাতি যাব বুলি আশা ৰাখিছো আৰু ইয়াৰ পৰা একোজন এছপি ডিসি এলএলবি কৰা ষ্টুডেন্ট বিভিন্ন প্ৰতিষ্ঠানৰ সুনাম কঢ়িয়াই আনিব বুলি মই আশা ৰাখিছো সদয়কত আদিবাসী মহিলা সমিতি মোৰ এতিয়া পৰিচয়টো দুটা ভাগত বিভক্ত হৈ গৈছে আদিবাসী সদৌ অসম আদিবাসী মহিলা সমিতি চমুকৈ আওপা তিনিচুকীয়া জিলা সমিতিৰ সভানেত্ৰী তথা আদিবাসী জানি শক্তি সংগঠন কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা ৰূপে মই এতিয়া অধিষ্ঠিত হৈ আছো আৰু আদিবাসী মহিলা সমিতিক নিমন্ত্ৰণ কৰাৰ কাৰণে আজিৰ এই অধিৱেশন তথা সম্বৰ্ধনা অনুষ্ঠানৰ কৰ্মকৰ্তা বৃন্দলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু সদহেকত সকলোকে অকল ভাষণটো আপোনালোকে শুনি কিনে মনত ৰাখি আপোনালোকে হেতু ফলাফল বা আপোনালোকে হেতুৰ ক্ষেত্ৰত খুজ কাঢ়িব লাগিব অকল ইয়াৰ পৰাই শুনি গলে নহব আমাৰ সমাজৰ বা আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ সবৰ লগত সেই বস্তুটো খাপ খুৱাই কিনে সমিল মিলেৰে খুজ কাঢ়িব লাগিব আৰু এটা কথা হৃদয়গত মই ক'ব বিচাৰো আমাৰ যিসকল দায়িত্ব অৰ্পণ কৰা হৈছে তেখেতসকলে অকল এই অধিৱেশন আৰু 3 বছৰৰ সম্পূৰ্ণ হোৱাৰ পাছত আকৌ অধিৱেশন পাতিলে নহব আপোনালোকে আপোনালোকৰ দায়বদ্ধতা পালন কৰিব লাগিব আমি সদায় মোবাইল যেনেদৰে চাৰ্জ কৰো তেনেকৈ নিজেও চাৰ্জ বা সংগঠনৰ কামত চাৰ্জ হ'ব লাগিব তেতিয়াহে সংগঠনটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা হ'ব বুলি মই আশাবাদী সদয়কত মই ইমানেকৈ মই চমু বক্তব্য সামৰণি মাৰিছো জয় অসম জয় আদিবাসী জোহাৰ